নমস্কাৰ মই মুদমি আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডিবি নিউজ ডিবি নিউজৰ বিয়লি বাতৰিলৈ স্বাগতম জনাইছো প্ৰথমে চাওঁ আহক হেডলাইনছ পুনৰ দলবদ্ধ আক্ৰমণে কপাইছে শিৱসাগৰৰ লাকুৱা মৰিগাঁও বানবুৰিত মহাৰাজত জয়ন্তী উৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি মৈৰাবাৰীত পথ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ কৰ্মসূত্ৰে উজনিলৈ যোৱা মিয়াসকলক ঘৰলৈ যোৱাৰ আহ্বান সংখ্যালঘু সংগঠনৰ এতিয়া আহিছো বিতং বাতৰিলৈ লাকুৱা দলবদ্ধ আক্ৰমণ পুনৰ দলবদ্ধ আক্ৰমণে এতিয়া কপাইছে শিৱসাগৰৰ লাকুৱা শিৱসাগৰৰ লাকুৱাৰ ছাত্ৰৰ মাজত মাৰপিটৰ ঘটনা এজন ছাত্ৰই আনজনক মৰিয়াইছে ক্ৰিকেটৰ ষ্টাম্পেৰে মাৰপিটৰ ঘটনা ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত ইতিমধ্যে 4জনক আটক কৰিছে লাকুৱা আৰক্ষীয়ে অন্য এজন ছাত্ৰক আৰক্ষীয়ে আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে মুঠতে ঘটনাৰ লগত জড়িত 5জনতকৈও অধিক ছাত্ৰক আটক কৰিছে লাকুৱা আৰক্ষীয়ে যোৱাকালি লাকুৱাত কেইগৰাকীমান যুৱক আৰু কিশোৰৰ মাজত সংঘটিত হৈ যোৱা এটা ঘটনা মাৰপিটৰ ঘটনাই আচলতে সমগ্ৰ লাকুৱা যি সচেতন ৰাইজ আছে বা সমগ্ৰ লাকুৱাবাসী ৰাইজক সচকিত কৰি তুলিছে আৰু এই যি মাৰপিটৰ ঘটনা আছিলে এই মাৰপিটৰ ঘটনাৰ সমগ্ৰ ঘটনাৰ যিটো ভিডিঅ' আছে এই ভিডিঅ' ইতিমধ্যে সামাজিক মাধ্যমযোগে বিয়পি পৰিছে আৰু সামাজিক মাধ্যমত বিয়পি পৰা এই ভিডিঅ'ৰ পৰা আমি এটা কথা স্পষ্টকৈ দেখিব পাইছোঁ যে এগৰাকী যুৱকে লাকুৱা মডেল ইংলিছ স্কুলত পঢ়ি থকা 10মান শ্ৰেণীত পঢ়ি থকা এগৰাকী কিশোৰক কেনেধৰণে ক্ৰিকেট ষ্টাম্পেৰে আচলতে তেখেতৰ মূৰত অত্যন্ত নিৰ্মম আৰু ভয়ংকৰভাৱে প্ৰহাৰ কৰিছে লগতে তেখেতৰ অন্য শৰীৰতো প্ৰহাৰ কৰিছে প্ৰহাৰ কৰাৰ পাছতে সেই ছাত্ৰগৰাকী আচলতে বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছে আৰু আঘাতপ্ৰাপ্ত হোৱাৰ পাছত সেই ছাত্ৰগৰাকীক আচলতে ডিমৌ যি চুকাফা মেডিকেল আছে তেখেত তালৈ নিয়া হৈছিল যদিও তাৰ পৰা লগে লগে তেখেতক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ স্থানান্তৰ কৰা হয় আৰু ইতিমধ্যে ডিব্ৰুগড় এখন ব্যক্তিগত চিকিৎসালয়ত ছাত্ৰগৰাকী সংকটজনক অৱস্থাত ICUত চিকিৎসাধীন হৈ আছে এই সমগ্ৰ ঘটনা আচলতে আমি লাকুৱা আঞ্চলিক ছাত্ৰ সন্থাই কি ভাষাৰে নিন্দা কৰিম বা গৰিহণা দিম আচলতে আমি ভাষাহীন হৈ পৰিছোঁ যিহেতু দেখিবলৈ পাইছোঁ যে এই ঘটনাৰ সৈতে জড়িত কেইবাগৰাকী কিশোৰ জড়িত হৈ আছে আৰু আৰক্ষী প্ৰশাসনে ইতিমধ্যে এই ঘটনাৰ সৈতে জড়িত কেইগৰাকীমান যুৱক তথা কিশোৰক আটক কৰিছে কিন্তু আমি আৰক্ষী প্ৰশাসনক আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে এই ঘটনাৰ সৈতে জড়িত হৈ থকা যিসকল দোষী আছে প্ৰত্যেকগৰাকীকে আটক কৰিব লাগে এগৰাকীও যাতে দোষী ইয়াৰ পৰা কোনো কাৰণতে হাৰি যাব নোৱাৰে আৰু আইনৰ আওতাত আনি তেখেতলোকক উচিত তথা দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে আৰু আমি অত্যন্ত আচৰিত এটা কাৰণে হৈছোঁ যে এই যুৱকগৰাকীক যেতিয়া তেখেতলোকে মাৰপিট কৰিলে মাৰপিট কৰাৰ পৰৱৰ্তী সময়ত সেই যিকেইগৰাকী যুৱকে লগ লাগি মাৰপিট কৰিছে তেখেতলোকে ইনষ্টাগ্ৰামত থকা তেখেতলোকৰ ছদ্ম নামেৰে থকা আইডিৰ পৰা তেখেতলোকে সেই যুৱকগৰাকীক যিকেইটা ক্ৰিকেট ষ্টাম্পেৰে মাৰপিট কৰিছিলে সেই ক্ৰিকেট ষ্টাম্পকেইটা তেখেতলোকে ফটো তুলি ইনষ্টাগ্ৰামত তেখেতলোকে ফটো আপলোড কৰিছে ষ্টেটাছ শ্বেয়াৰ কৰিছে ছাত্ৰজনৰ যি মৰাৰ পিছত ফুলি অহা যি মুখখন সেই মুখখনৰ ফটো তুলি তেখেতলোকে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে আচলতে সম্পূৰ্ণ এটা গেংষ্টাৰ ষ্টাইলত তেখেতলোকে কাম কৰিব গৈছে যেন খুব সাহসেৰে এটা ভাল কাম কৰিছোঁ এনেধৰণৰ তেখেতলোকে দেখাব বিচাৰি গৈছে এই ঘটনাটো আমাৰ সমাজৰ কাৰণে এটা স্পষ্ট বাৰ্তা দিছে বৰ্তমান সময়ত একাংশ যুৱক আচলতে যুৱ উচ্ছৃংখলতাই দেখা দিছে আৰু এই যুৱ উচ্ছৃংখলতা আমি এই সমাজখনে আচলতে সময় থাকোঁতে নিৰ্মূল কৰিব লাগিব আৰক্ষী প্ৰশাসনকো তেখেতলোকৰ আমি খুব সুন্দৰ তেখেতলোকে কঠোৰ বা কঠোৰতম হ'বৰ বাবে আমি দাবী জনাইছোঁ আৰু এই যি যুৱ উচ্ছৃংখলতা হৈছে ইয়াৰ লগতে কিছুমান আনুষংগিক বিষয় জড়িত হৈ আছে আমি সেই কথাখিনিও ক'ব বিচাৰিছোঁ যে যুৱ উচ্ছৃংখলতাৰ মূলতে এই বিষয়সমূহত উদগনি দিয়া আচলতে আমাৰ সমাজত বৰ্তমান সময়ত যি ধৰণে অবাধ গতিত ড্ৰাগছ ভাং মদৰ যি সময়ত প্ৰচলন হৈ আছে এইবিলাক বস্তুৱে আচলতে আমাৰ যুৱ উচ্ছৃংখলাটো উদগনি যোগাইছে গতিকে এই ক্ষেত্ৰত আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ অনাগত দিনত কিন্তু আমাৰ যিসকল উঠি অহা যুৱ প্ৰজন্ম আছে এই যুৱ প্ৰজন্ম কিন্তু ধ্বংসৰ গ্ৰাহলৈ গতি কৰিব আৰু আমাৰ সমাজখন আচলতে অত্যন্ত এটা ভয়ংকৰ দিশলৈ গতি কৰিব গতিকে এই যিটো ঘটনা আচলতে সকলোকে আচৰিত কৰি তোলা ঘটনা এই ঘটনাৰ সৈতে জড়িত হৈ থকা দোষীক উচিত শাস্তি দিবৰ কাৰণে আমি লাকুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী জনাইছোঁ আৰু এই ক্ষেত্ৰত বা এই যুৱ শৃংখলতা তথা এই সমাজৰ যি অপসংস্কৃতি অপকৰ্ম আছে এই অপকৰ্মসমূহ নিৰ্মূলৰ ক্ষেত্ৰত আমি আৰক্ষী প্ৰশাসনক যেনেধৰণে আমি সহায় কৰিব লাগে সেই সহায় আমি আমাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি প্ৰদান কৰিম বুলি প্ৰতিশ্ৰুতি দিছোঁ আৰু এই যিখন কাজিয়া লাগিলে সেই কাজিয়াখন কিহৰ কাৰণে লাগিলে কাজিয়াখন তথ্য পোৱা নাই আমি শুনিবলৈ জানিব পৰা মতে যে এই যিজন যুৱকক মাৰিছিলে তেখেতৰ এটা হেলমেট আছিল আৰু হেলমেটৰ কিবা তেখেতৰ এটা ষ্টিকাৰ লগাইছিলে হেলমেটত আৰু সেই ষ্টিকাৰটো এই যিগৰাকী যুৱকে মাৰপিট কৰিছে তাৰ এগৰাকী কোনোবাই বিচাৰিছিলে ষ্টিকাৰ এটা মোক দে কিন্তু সেইগৰাকী যুৱকগৰাকীয়ে সেই ষ্টিকাৰটো দিবলৈ মানে অমান্তি হোৱাত তাৰ পৰা কিবা কাজিয়া সূত্ৰপাত হয় বুলি আমি জানিব পাৰিছোঁ আৰু ঘটনাটো আচলতে আমাৰ মডেল ইংলিছ স্কুলৰ পৰা এটা ৰাস্তা আছে মথুৰাপুৰ সংযোগী মডেল স্কুল ৰাস্তা মণ্ডল যিটো বাগানৰ আছে মণ্ডল বাগানৰ সেই মাজৰ সেই মাজমজিয়া এই ৰাস্তা এটাতে সংঘটিত হৈছে আৰু সেই যুৱকগৰাকীক স্কুল ছুটিৰ পিছত তেখেতলোকে স্কুটিত বহাই পেলাই তালৈ লৈ গৈছে বুলি আমি জানিব পাৰিছোঁ আৰু যিজন ল'ৰা আঘাতপ্ৰাপ্ত তেওঁৰ ঘৰত লাকুৱা দিহিঙীয়া কৰগাঁও তেখেতৰ ঘৰ
দেওবাৰে মৰিগাঁও জিলা বৃহত্তৰ বানমুৰি অঞ্চলৰ বানমুৰি আঞ্চলিক ৰাস মহোৎসৱৰ এই বৰ্ষত ৭২ বছৰ বৰ্ষত ভৰি দিয়ে আৰু ৭২ বৰ্ষৰ বৰ্ষপূৰ্তি উপলক্ষে ৰাস মহোৎসৱ উদযাপন সমিতিয়ে এই মহাৰজৰ জয়ন্তী দিৱসটি যথাযোগ্যভাৱে উদযাপন প্ৰয়াসেৰে আজি অঞ্চলৰ সকলো ৰাইজ একগোট হৈ সংকল্প গ্ৰহণ কৰে। আমি আমাৰ বৰ্তমান মহাৰাজৰ জয়ন্তীৰ সম্পাদক ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ। সম্পাদক ডাঙৰীয়াক দুআষাৰমান মানে আপোনালোকে ইমান আগতীয়াকৈ মানে মহাৰাজৰ জয়ন্তীৰ প্ৰস্তুতি চলাইছে আৰু আজিৰ পৰা তাৰ মানে মহান কাৰ্যসূচীটিৰ আজিৰ পৰা এটা বৃহৎ কাৰ্যসূচী মানে আৰম্ভ হৈছে। ইয়াৰ ওপৰত আপুনি কি বক্তব্য দাঙি ধৰিব যে এতিয়াৰ পৰা মহাৰাজৰ জয়ন্তী যিহেতু আৰু বহুদিন আছে উৎসৱটিলৈ ৰাস মহোৎসৱৰ কাৰণে, গতিকে আপুনি ইয়াৰ ওপৰত কি বক্তব্য দাঙি ধৰিব? এতিয়াৰ পৰা প্ৰস্তুতি চলিছে যে হয়, আগতীয়াকৈ আমি প্ৰস্তুতি নচলালে কামখিনি আগুৱাই যোৱাত বহুত মানে বাধাৰ সন্মুখীন হয়। সেইকাৰণে আমি আগতীয়াকৈ কামখিনি আগবঢ়াই গৈ আছোঁ। পৰ্যায়ক্ৰমে আমি কামখিনি আজিৰ পৰা আমি আৰম্ভ কৰিছোঁ। চাফাই অভিযানেৰে আমাৰ মন্দিৰ প্ৰাংগণৰ চৌদিশ আমি চাফাই অভিযানেৰে আৰম্ভ কৰিছোঁ আৰু ইয়াৰ পৰৱৰ্তী আমি পৰ্যায়ক্ৰমে আগবাঢ়িম যাতে অনুষ্ঠানটো আমি সফল ৰূপায়ণ কৰিব পাৰোঁ। সেইবাবে আমি আগতীয়াকৈ প্ৰস্তুতি চলাইছোঁ। নগাঁও জিলাৰ নিজধিং উন্নয়ন খণ্ডৰ অন্তৰ্গত হাতীমূৰীয়া পঞ্চায়তৰ অধীনত MP ফ্ৰাণ্টৰ ৰাস্তাৰ নামত ৫ লাখ টকাৰ আঁচনি আহিছিল বিজেপিৰ নেতাই আৰু নিজধিং কাৰ্যালয়ৰ পৰা হাতীমূৰীয়া ৪ নং অংগনবাড়ী কেন্দ্ৰলৈ পিন পইণ্ট আছিল যদিও আৰিফ নামৰ ব্যক্তিগৰাকীয়ে নিজ বাসগৃহলৈ যোৱা ৰাস্তাটো অতি নিম্নমানৰ কাম কৰাৰ বাবে ৰাইজ জাঙুৰ খাই উঠিছে আৰু ইফালে কোনো চাইনবোৰ্ড ব্যৱহাৰ নকৰি ইটাগুৰিৰে সাধাৰণভাৱে কাম কৰাৰ অভিযোগ উত্থাপিত হৈছে। রাস্তা ঠিক লাগে, রাস্তা ফেন রাস্তা লাগে আর সিসি ব্লক লাগে। ইটার বুসিটা আমরা এই দুদিন পরে সব যাবো গাফা কারো রাস্তাটা সুন্দর করে রাস্তাটা আমরা বানাই দিই। সরকারি মেপো আইছে রাস্তা মেপো আসছে রাস্তাটা দয়া করে আমরা কিচ্ছু লাগে না, রাস্তাটা খালি আমরা মানে রাস্তাটো গম পাওঁ চৰকাৰী ৰাস্তা। ইতিমধ্যে গম পালোঁ যে আৰিফে কয় যে ৰাস্তা মানে তেওঁৰ ঘৰত বোলে কিবা বিয়া আছে, এই বিয়াৰ কাৰণে ৰাস্তাটো অলপ ভাল কৰিব। আজিহে গম পালোঁ যে এই ৰাস্তাটো MP ফাণ্ডৰ পৰা পইচা আনি এই ইটা বাটাৰ পৰা কেইটামান ইটা আৰু বালি আনি পেলাই আছে। তেতিয়া আমাৰ ৰাইজে মানে গম পালে। ইফালে আমাৰ স্কুল এটা আছে, অংগনবাড়ী স্কুল, ৰাস্তাটো হ'ব লাগে স্কুললৈকে, কিন্তু তেওঁ ঘৰলৈকে লৈ গ'ল। এতিয়া সিহঁতে কৈছে যে তেওঁলোকে ব্যক্তিগত পইচাৰে ৰাস্তাখন বনাই আছে। এক নম্বৰটো চাইনবোৰ্ড থাকিব লাগে, চাইনবোৰ্ডটো নাই, পেনেল নাই। ৰাস্তা বনাব ষ্টিমত মতে চেইন কেবল পেলাব লাগে, চেইন কেবল পেলাই তাৰপিছত সেই ৰাস্তাটো CC ব্লক মাৰিব। আমি জনামতে সেইখিনি হ'ব লাগে। এতিয়া সিহঁতে কেনেকৈ আনিছে কি কথা, চাইনবোৰ্ড মাৰিলেহে গম পালোঁ হয়। কামটো কৰিছে আৰিফে, আমাৰ এই গাঁৱৰ ল'ৰা, নোলামিনৰ ল'ৰা। কৰ্মসূত্ৰে উজনিলৈ যোৱা মিয়াসকলক নিজ ঘৰলৈ ঘূৰি যোৱাৰ আহ্বান সংখ্যালঘু সংগঠনৰ। উজনিৰ পৰিৱেশ পৰিস্থিতি স্বাভাৱিক হ'লেহে আৰু নিৰাপত্তা সুনিশ্চিত হোৱাৰ পাছতহে উজনিলৈ পুনৰ যাব পাৰিব মিয়াসকল। এই আহ্বান সংখ্যালঘু সংগ্ৰাম পৰিষদৰ শেহতীয়াকৈ উজনিৰ মিয়াখেদা যি অভিযান আৰম্ভ হৈছে তাৰে পৰিপ্ৰেক্ষিতত এই আহ্বান জনাই সংগঠনটোৰ সাধাৰণ সম্পাদক নাজিৰ আহমেদে। যেতিয়াই উজনি অসমত কিছু উগ্ৰ জাতীয়তাবাদৰ নামত যিসকলে উগ্ৰবাদ সৃষ্টি কৰে, উগ্ৰবাদ বিয়পায়, সেই সময়তে আমি আহ্বান জনাইছোঁ যে আমাৰ যিসকল মধ্য বা নামনি অসমৰ শ্ৰমিক বা বিভিন্ন সূত্ৰে আমাৰ যিসকল ব্যক্তিসকল তাতে আছে তেওঁলোক উভতি আহিব লাগে, নিজ নিজ স্থানত উভতি আহিব লাগে। আৰু আজিও আপোনালোকৰ জৰিয়তে অনুৰোধ জনাম যে আপোনালোকে নিজ নিজ গৃহলৈ উভতি আহক। উজনি অসমৰ পৰিৱেশ পৰিস্থিতি ভাল নহয়। স্বাভাৱিক অৱস্থা হ'লে তাত আমাৰ জীৱন ধাৰণৰ নিৰাপত্তা সুনিশ্চিত নহয়। মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু নিজেই এটা সাম্প্ৰদায়িক মনোভাৱেৰে এই ধৰণৰ কথা বতৰা কৈ আছে যে ইয়াৰ পৰা স্পষ্ট তাত আমাৰ জীৱন ধাৰণৰ নিৰাপত্তাৰ প্ৰশ্ন আহি পৰিছে। সেইকাৰণে আমি ভাবোঁ যে আমাৰ মানুহখিনি উজনি অসম ত্যাগ কৰিব লাগে। উজনি অসম ত্যাগ কৰি কাম কৰাৰ বিভিন্ন অঞ্চল আছে, বিভিন্ন জেগা আছে, বিভিন্ন ঠাই আছে। সেই অঞ্চলবোৰত শান্তিত নিজৰ আত্মসন্মান লৈ জীয়াই থাকিব লাগে আমাৰ শ্ৰমিকসকল বা আমাৰ মুছলমান সম্প্ৰদায়ৰ মানুহসকল। আচলতে মই এতিয়ালৈকে গম পোৱা নাই, যদি আপোনালোকে কৈছে হয়তো আপোনালোকে নিউজটো চাইছে। চাওক, আমাৰ গণতন্ত্ৰ অধিকাৰ দিছে আৰু গণতন্ত্ৰ অধিকাৰ দিয়াৰ পিছত সত্যৰঞ্জন বৰা কোন আমাৰ? আমি কয় এনেবোৰ মন্তব্য কৰিব নালাগে আৰু বিশেষকৈ মই আজি ইমান এটা মন্তব্য নকৰোঁ,
যোৱাকালিৰ পৰা আমাৰ যিটো এটা পৰিৱেশ আছিলে লাহে লাহে পৰিৱেশটো নিয়ন্ত্ৰণ হৈ আছে আৰু যিসকল ব্যক্তি আপোনাৰ সত্যৰঞ্জন বৰাক শৃংখল চলিয়া চিটু বৰুৱা এই ব্যক্তিসকলে তেওঁলোকৰ খাই কোনো কাম বন নাই যেহেতু অনৰ্থক কিছুমান শব্দ ব্যৱহাৰ কৰি পেলাই আমাৰ ভিতৰত যিটো আপোনাৰ সাতামপুৰুষীয়া ভাতৃত্ববোধৰ এনাজৰি আছে এইটো বিনষ্ট কৰিব বিচাৰিছে গতিকে মই কওঁ হুইজ কি সত্যৰঞ্জন বৰা তেখেতৰ কথাত আমি গুৰুত্ব দিব নালাগে সত্যৰঞ্জন বৰা তেখেতৰ গাড়ীৰ ভিতৰত 2-4জন মানুহ লৈ পেলাই ঘূৰি ফুৰে আৰু বেলেগ কাম নাই চাওক আমি সংবাদ মাধ্যমত যদি আমি সক্ৰিয় হৈ থাকোঁ এইটো কিন্তু আমাৰ সামাজিক জীৱন নহয় সামাজিক জীৱনত কোনোবা আগুৱাই যাবলৈ হ'লে সমাজৰ সৈতে তেওঁলোকে বিলীন হ'ব লাগিব সামাজিক মানুহৰ সৈতে সামাজিক কাম কাজ কৰিব লাগিব আপোনাৰ অন্তৰৰ ভিতৰত কোনো ধৰণৰ সাম্প্ৰদায়িকতা থাকিব নালাগে সেইবোৰ মানুহৰ কথা কোনোবাই যদি বিশ্বাস কৰে কৰক কিন্তু যিবোৰ মানুহে অনবৰত সমাজৰ মাজত বিতৰ্ক কৰে এইসকলৰ কথা যাতে অসমৰ অসমীয়া সমাজে তেওঁলোকৰ কথাত গুৰুত্ব নিদিয়ে জিতেন দত্তকে আদি কৰি একাংশ দল সংগঠনে উজনিৰ পৰা বিশেষকৈ মিয়া সম্প্ৰদায়ৰ মানুহখিনিক 15 আগষ্ট এটা সময়সীমা বান্ধি দিছে তাৰ পূৰ্বে তাৰ পৰা ত্যাগ কৰিব লাগে বা আহিব লাগে বিশেষকৈ জিতেন দত্ত ডাঙৰীয়াক বা সেই সংগঠনসমূহক আপোনালোকে কি আহ্বান জনাব চাওক যে আমি জাতীয় সংগঠনবোৰ সদায় আমি মানৱ কল্যাণৰ কাম কৰিব লাগে মই কওঁ যিবোৰ জাতীয় সংগঠনে এটা জাতিক টাৰ্গেট কৰি পেলাই মাৰপিট কৰে মানুহক গালি গালাজ দিয়ে সেইবোৰ জাতীয়তাবাদী নহয় তেওঁলোক মানে কিছু ক্ষেত্ৰত তেওঁলোকে যিটো জাতীয়তাবাদী দেখাব যায় আচল জাতীয়বাদী তেওঁলোকৰ ভিতৰত নাই গতিকে 15 তাৰিখলৈকে তেওঁলোকে সময়সীমা দিছে তেওঁলোক সময়সীমা দিবলৈ কোন তেওঁলোকৰ সময়সীমাটো অসমীয়া ৰাইজে নেমানে এইটোতো চৰকাৰী কোনো নোটিছ নহয় আমি চাওক আমি গণতন্ত্ৰক বিশ্বাস কৰা মানুহ আমি সংবিধানক বিশ্বাস কৰা মানুহ আমি সংবিধানক বিশ্বাস কৰা মানুহখিনি এওঁলোকৰ কথাত আমি গুৰুত্ব নিদিওঁ এওঁলোক খাই কাম বন নাই কিছুমান ল'ৰা আছে তেওঁলোকৰ কোনো ধৰণৰ গুৰুত্ব নাই এনে ঘূৰি ফুৰা ল'ৰাবোৰে এইবোৰ মানে আৱৰ্জনামূলক কিছু শব্দ কয় এইবোৰত গুৰুত্ব নিদিলেই ভাল ডিবি নিউজৰ বিয়লি বাতৰি আজিলৈ ইমানেই আছিল চাই থাকিব ডিবি নিউজ